যিহেতু নতুন বছৰ আৰম্ভ হৈছে আৰু মাজত মাত্ৰ এটা দিন তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে গাড়ীয়ে গাড়ীয়ে এতিয়া লোকেল মুৰ্গী আহিছে, গাড়ীয়ে গাড়ীয়ে এতিয়া দেখোন মাংসৰ আহিছে, যদি আপুনি দেখিবলৈ পাব হাঁহ আহি আছে, লোকেল মুৰ্গী আহি আছে, ব্ৰইলাৰ গাড়ীয়ে গাড়ীয়ে বেপাৰীসকলে ইতিমধ্যে ক্ৰয় কৰিছে। আচলতে দেখিবলৈ পোৱা গৈছে যিহেতু নতুন বছৰ, যিহেতু আজি 30 তাৰিখ, মাজত মাত্ৰ এটা দিন 31 তাৰিখ, তাৰ পিছতে যিহেতু নতুন বছৰত ভৰি দিব, তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মাংস এতিয়া লোকেল মুৰ্গী মোৰ পিছফালে দেখিবলৈ পাইছে আপোনালোকে গাড়ীয়ে গাড়ীয়ে ইতিমধ্যে মাংস যিটো মোৰ চৰাই আনি তেওঁলোকৰ ষ্টক কৰি আছে। যিহেতু নতুন বছৰ বুলি ক'লে বহু খানা চলে, পিকনিক চলে, বিভিন্ন বনভোজত তেওঁলোকে মাংসৰ প্ৰয়োজন। আচলতে মাংসই মেইন হৈছে নতুন বছৰৰ। এই মোৰ সহযোগী যিহেতু দেখুৱাইছে, চাওক এনেদৰে যিহেতু এখন গাড়ী ভৰ্তি যে লোকেল মুৰ্গী লৈ আহিছে। আৰু যিহেতু আমি এখন ফুটপাথ বজাৰত আছোঁ আৰু বজাৰৰ বিভিন্নজনৰ মতামত মই লৈছোঁ, যিহেতু বৰ্তমান যে লোকেল মুৰ্গী হওক বা গাহৰি মাংস হওক বা হাঁহৰ হওক, ব্ৰইলাৰ হওক, বৰ্তমান দাম কেনেকুৱা, যিহেতু নতুন বছৰ আহি আছে আৰু নতুন বছৰৰ বুলি দাম বৃদ্ধি পাব নে দাম কমিব। মোৰ সহজে চাওক এনেদৰে দেখুৱাই আছে নুৰুল আলমে, যিহেতু লোকেল মুৰ্গী গাড়ীয়ে গাড়ীয়ে লোকেল মুৰ্গী আনি তেওঁলোকে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ষ্টক কৰিছে। জানিবলৈ যত্ন কৰিম আচলতে নতুন বছৰ পোৱাৰ আগতে মাংসৰ দাম কিমান বা মাছৰ দাম কিমান বা বৃদ্ধি হৈছে আমি জানিবলৈ যত্ন কৰিম ব্যৱসায়ী। আচলতে দাদা দেখিবলৈ পোৱা গৈছে যিহেতু নতুন বছৰ আহি পাইছে, মাজত মাত্ৰ এটা দিন, তাৰ প্ৰাক মুহূৰ্তত যিহেতু নতুন বছৰে মাংস আৰু মাছেৰে তেওঁলোকে আৰম্ভ কৰে মানুহে, গতিকে কি ক'ব মাংসৰ দাম কিমান? এতিয়া বৰ্তমান গোটাটো 160 চলি আছে গোটাটো। এনে যিহেতু আপোনাৰ নৰ্মেলি কিমান চলে আৰু বৰ্তমান নতুন বছৰৰ বাবে কি বৃদ্ধি পাইছে নে কমিছে? বৰ্তমান 10 টকামান বাঢ়িছে এতিয়া আগতকৈ। ব্ৰইলাৰটো কিমান আৰু লোকেলটো কিমান? লোকেল 500 আৰু ব্ৰইলাৰটো 160। এনেদৰে যিহেতু আগৰ পৰা যিহেতু অলপ বৃদ্ধি পাইছে, যিহেতু মাজত মাত্ৰ এটা দিন, তাৰপিছতে যিহেতু নতুন বছৰত যিহেতু মাংস মাছৰ অতি প্ৰয়োজন, গতিকে আমি আৰু মন্তব্য দাদা কি ক'ব নতুন বছৰৰ মাংসটো যিহেতু আৰম্ভ হয়, মাংসৰ দাম কিমান বৃদ্ধি পাইছে? এতিয়া মাংসৰ দাম কাটা হ'ল 280 আৰু গোটা 160, সেইমানে চলি আছে এতিয়া বৰ্তমান দাম। দেখিবলৈ পোৱা গৈছে আপোনাৰ লগত হাঁহো আছে, হাঁহৰ দামটো হাঁহটো 700 কিলো। আৰু মাছেৰে যিহেতু আৰম্ভ হয়, গতিকে মাজত মাত্ৰ এটা দিন, তাৰ প্ৰাক যিহেতু নতুন বছৰ আহিছে, আপোনাৰ মাংসৰ দাম কেনেকুৱা? এইটো আপোনাৰ আগৰ টাইমে চলি থাকিব। লোকেলটো পাব আপোনাৰ তামোলপুৰৰ পৰা আহিব, আৰু আপোনাৰ যিটো ফাৰ্মৰ হয় এইটো আপোনাৰ বকচাইডৰ পৰা আহিব। মাংসৰ দাম ঠিকেই থাকিব, দাম নাবাঢ়ে ইয়াত। নতুন বছৰ বুলি কোনো দাম নাই, দাম নাবাঢ়ে, ঠিকে আছে বৰ্তমান চলি থাকিব, সেনেকৈ চলি থাকিব। আমি চব্জিৰ দাম জানিবলৈ যত্ন কৰিম, যিহেতু নতুন বছৰ বুলি ক'বলৈ মাছ মাংসৰ লগত আমাৰ চব্জিও প্ৰয়োজন, গতিকে চব্জিৰ দাম আমি জানিবলৈ যত্ন কৰিম। বৰ্তমান চব্জিৰ বজাৰ কেনেকুৱা চলিছে? দাদা চব্জি কোনটো দাম কেনেকৈ চলি আছে? চব্জিৰ বৰ্তমান বজাৰ অলপ কমছে এতিয়া আগতকৈ। আপোনাৰ বিলাহী 60 টকা কেজি হৈছে এতিয়া, ফুলকবি 40 টকা, বন্ধাকবি 40 টকা, বেঙেনা 40 টকা, চব দাম কমি গৈছে এতিয়া। যিহেতু নতুন বছৰ বুলি ক'ব গ'লে অলপ দামটো বৃদ্ধি পায়, কিন্তু বৃদ্ধিৰ পৰিৱৰ্তে কি কমিছে নেকি? হয়, এতিয়া কমি গৈছে, এতিয়া ছিজনে কম আৰু বৰ্তমান। খালি চব্জিৰ ভিতৰত বৰ্তমান নহৰুৰ দামটো বেছি, বাকী চব কম দামে আছে এতিয়া।